হাজোৰ লাহেশ্বৰী চাপৰিৰ কৃষিভূমি অধিগ্ৰহণ সন্দৰ্ভত লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিৰ স্মাৰক পত্ৰ প্ৰদান। অসম চৰকাৰে হাজোৰ লাহেশ্বৰী চাপৰিৰ কেইবাশ খিলঞ্জীয়া কৃষকৰ কৃষিভূমি অধিগ্ৰহণ কৰি চাপৰিটোৰ কাষেৰে নিৰন্তৰভাৱে বৈ থকা ব্ৰহ্মপুত্ৰৰ সুঁতিটো বন্ধ কৰি দিব ওলাইছে। এনে কৰিলে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকল নিশেষ হৈ যোৱাৰ লগতে সুঁতিটো বন্ধ কৰাৰ ফলত অঞ্চলটোৰ ভিতৰুৱা অঞ্চলৰ কৃষিভূমিসমূহো মৰুভূমিত পৰিণত হোৱাৰ আশংকাত ভুগিছে কৃষক ৰাইজ। তদুপৰি ভৱিষ্যতে নিৰন্তৰভাৱে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ এই সুঁতিটো বন্ধ হৈ পৰিলে ভৱিষ্যতে এই অঞ্চলটোত পলয়ংকাৰী বানপানীৰ সন্মুখীন হোৱাৰো থল আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি লাহেশ্বৰী চাপৰিৰ কাষেৰে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ এই সুঁতিটো বন্ধ নকৰি ইয়াৰে কৃষিভূমিসমূহ অধিগ্ৰহণ নকৰিবলৈ লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিৰ লগতে অঞ্চলটোৰ কেইবাটাও সংগঠনে হাজোৰ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আমাৰ কামৰূপ জিলাৰ পশ্চিম অংশৰ মৌজাৰ প্ৰায় আটাইকেইখন গাঁৱৰ আমাৰ খিলঞ্জীয়া কৃষকসকলে বহু বছৰ ধৰি আমাৰ লাহেশ্বৰী চাপৰিত কৃষিৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দি আহিছে আৰু এই চাপৰিটোৰ ওচৰেৰে ব্ৰহ্মপুত্ৰৰ এটি সুঁতি নিৰন্তৰভাৱে বৈ আছে। কিন্তু অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ কথাটো হ'ল যে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে এই খিলঞ্জীয়া কৃষকৰ কৃষিভূমিসমূহ হস্তান্তৰ কৰিবলৈ ওলাইছে, বনিয়াক গতাবলৈ ওলাইছে আৰু তাৰোপৰি আমাৰ যে এই নিৰন্তৰভাৱে বৈ থকা ব্ৰহ্মপুত্ৰৰ সুঁতিটো বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছে। তাৰ আমি অত্যন্ত দুখ পাইছোঁ, কাৰণ এখন খিলঞ্জীয়া চৰকাৰ হিচাপে খিলঞ্জীয়া লোকসকলক এনেকুৱাকৈ অত্যাচাৰ কৰিব নাপায়। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আজি হাজোৰ ৰাজচক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। এনে কৰিলে আমাৰ কৃষকসকল সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ভৱিষ্যতে এই সুঁতিটো বন্ধ হ'লে বৰ্তমান শিৱসাগৰত যিটো বানপানী পলয়ংকাৰী বানপানী দেখা দিছে, ভৱিষ্যতেও আমাৰ এই অঞ্চলবিলাকত পলয়ংকাৰী বানপানী দেখা দিব বুলি আমাৰ সন্দেহ প্ৰকাশ হৈছে। সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰক আমি এই স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি সকীয়াই দিব বিচাৰিছোঁ, অনতি পলমে যদি এই কাৰ্য বন্ধ নকৰে আৰু এই মাটি যদি বনিয়াক গতাই দিয়ে, তেতিয়াহ'লে কিন্তু আমি চৰকাৰৰ বিৰুদ্ধে, প্ৰশাসনৰ বিৰুদ্ধে কৃষকসকলক লগত লৈ ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি এই লাহেশ্বৰীৰ যিটো সুঁতি, এই সুঁতিটো আজি মোৰ বয়স প্ৰায় 83 বছৰ। এই সুঁতিত আমি গা পা ধুই সৰুৰে পৰা বাল্যকালৰে পৰা পাই আহিছোঁ। আমাৰ পিতাহঁতেও এই সুঁতিৰ দ্বাৰাই এই গৰু গাইবিলাক পানী খোৱা কিবা বিভিন্ন কামবিলাক তাতেই কৰিছিল। গতিকে সেই সুঁতিটো এতিয়া দেখিছোঁ যে তাত কিছুমান বস্তু পেলাই এই সুঁতিটো বন্ধ কৰিব বিচাৰিছে, ওখ কৰিব। গতিকে ওখ কৰাৰ লগে লগে তাত যিবিলাক জীৱ জন্তু বাস কৰি আছে, বন্য প্ৰাণীবিলাকৰ হানি হ'ব। দ্বিতীয় কথা, আমাৰ কৃষিজীৱী মানুহ, আমাৰ মানুহখিনি গোটেই কম মাটি, একেবাৰে কম মাটিত খেতি বাতি কৰে, কিন্তু উৎপাদন যথেষ্ট হয়। পৰিয়ালবিলাক আমি সেইখিনি মাটিৰ মাধ্যমেৰেই চলাই আছোঁ। গতিকে যদি এইটো চৰকাৰীভাৱে কৰা হয়, নদীৰ বান্ধটো যদি সঁচাকৈয়ে নদীটো বন্ধ কৰে, তেতিয়াহ'লে আমাৰ পিছৰ পিনে যিবিলাক পথাৰ আছে, খেতি পথাৰ, সেই খেতি পথাৰত আমি বাও শালি আদি বিভিন্ন খেতি কৰোঁ। গতিকে এই খেতি পথাৰবিলাকো মৰুভূমিত পৰিণত হ'ব আৰু লগে লগে আমাৰ এই নৈৰ পাৰৰ যিখিনি ঠাই, সেই ঠাইখিনিৰ দ্বাৰাই আমি সৰিয়হ, মৰাপাট, তৰকাৰী আদি কৰি আৰু এই গৰু গাইবিলাকক কাৰণে ঘাঁহৰ ব্যৱস্থা কৰি সেই ঠাইখিনিৰ দ্বাৰাই ৰক্ষণাবেক্ষণ দি আছিলোঁ। গতিকে চৰকাৰলৈ অনুৰোধ, যাতে এই কামটো নকৰে। যদি কৰে, আমাৰ কৃষক ৰাইজে তেওঁলোকৰ নিজৰ পন্থা অৰ্থাৎ ৰাস্তালৈ ওলাই আহি হেঙাৰ বান্ধিবলৈ সাজু হ'বলৈ প্ৰস্তুত হ'ব। মই মোৰ সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।